হেল্ল' এভৰিৱান, সকলোকে মোৰ চেনেল কৃষ্ণামণি ভ্লগছৰ অন্য এটা ভিডিঅ'লৈ মই কৃষ্ণামণিয়ে স্বাগতম জনালোঁ। আজি আপোনালোকৰ বাবে ভাবিছোঁ এটা ৰেচিপি ভিডিঅ' আগবঢ়াওঁ। চজিনা এয়া আনিছিলে আৰু চজিনা আজি বনাম সৰিয়হৰ লগত। এয়া বগা সৰিয়হ লৈছোঁ। চজিনাখিনিও ধুনীয়াকৈ কাটি ৰেডি কৰি ল'লোঁ। সৰিয়হখিনি এতিয়া তিয়াই ৰাখিম অলপ দেৰিৰ বাবে। এয়া চজিনা মই কাটি পেলাই অকণমান পানীতে এনেদৰে তিয়াই ৰাখিছোঁ। এতিয়া এয়া আলু কাটিলোঁ, আদা নহৰু বটা অকণ লৈছোঁ আৰু বিলাহী এয়া মিহি মিহিকৈ ধুনীয়াকৈ কাটিছোঁ, জলকীয়া লৈছোঁ আৰু পিঁয়াজ। এনেদৰে ভাবিছোঁ আজি চজিনাৰ এটা ৰেচিপি ভিডিঅ' আগবঢ়াওঁ আপোনালোকৰ মাজলৈ। এয়া সকলোখিনি ৰেডি কৰি লৈছোঁ আৰু এয়া সৰিয়হখিনিও ধুনীয়াকৈ পিচি ল'লোঁ। সৰিয়হ তিয়াই দিয়াৰ পিছত বেছিয়ে হৈ গ'ল অলপমান এয়া ধুনীয়াকৈ পিহি ল'লোঁ আৰু অলপমান এয়া আছেই, তিয়াই ৰাখিছোঁ এইখিনি আৰু থাকক আৰু। এতিয়া মই কেৰাহীখনত এয়া প্ৰথমতে দিছোঁ মিঠাতেল আৰু এতিয়া দিছোঁ এয়া পিঁয়াজ আৰু জলকীয়া আপোনালোকে জোখ অনুপাতে লৈ ল'ব। মই জলকীয়া এয়া 3টা লৈছোঁ সৰু সৰু। এতিয়া ধুনীয়াকৈ এইখিনি ভাজি লওঁ। এতিয়া এড কৰিছোঁ কাটি থোৱা বিলাহীখিনি ধুনীয়াকৈ অকণমান ভাজি ল'ম। অলপ সময় বিলাহীখিনি ধুনীয়াকৈ ভাজি ল'লোঁ আৰু তাৰপিছত এতিয়া মই এড কৰিছোঁ চজিনা। চজিনাখিনি দিয়া মোৰ হৈ গ'ল আৰু এতিয়া এড কৰিছোঁ মই আলু, কাটি থোৱা আলুখিনিও লগতে ভাজি দিলে ধুনীয়াকৈ সিজি যাব, সেইকাৰণে আলুখিনিও লগতে এয়া দি দিছোঁ আৰু এতিয়া ধুনীয়াকৈ এইখিনি ভাজি ল'ম অকণমান। অকণমান সময় ধুনীয়াকৈ ভাজি ল'লোঁ। মই হালধি আৰু নিমখ দিয়া সময়ৰ ভিডিঅ' এড কৰিব নোৱাৰিলোঁ, সেইকণ সময়ত থাকি গ'ল। এতিয়া মই ইয়াতে এড কৰিছোঁ জিৰা গুড়া। এয়া জিৰা গুড়াখিনি ধুনীয়াকৈ মই এতিয়া ইয়াতে দি দিছোঁ। জিৰা গুড়া এড কৰাৰ পিছত আকৌ মই ধুনীয়াকৈ গোটেইখিনি ভাজি লৈছোঁ যাতে সকলোখিনি ধুনীয়াকৈ মিলি যায়। আপোনালোকে গৰম মছলা বা অন্যান্য মছলাও ইউজ কৰিব পাৰিব। মই জিৰা গুড়াই দি পেলাই বনাইছোঁ। এয়া দেখিছে নহয়, ধুনীয়াকৈ সিজিছে আৰু অকণকৈ। ঢাকোন দি অকণমান সময় ৰাখিলোঁ জুইটো কমাই পেলাই আৰু এতিয়া ঢাকোন খোলাৰ পিছত এয়া চাওক কি ধুনীয়াকৈ অকণকৈ সিজা আৰম্ভ কৰিছে। এতিয়া মই ইয়াতে এড কৰিছোঁ সৰিয়হ গুড়িখিনি। এয়া সৰিয়হ যিখিনি মই পেষ্ট বনাই ৰাখিছিলোঁ এতিয়া ইয়াতে এড কৰিছোঁ আৰু এইখিনি এড কৰাৰ পিছতো মই ধুনীয়াকৈ ভাজি ল'ম অকণমান। এইটোৰ মাজতে মই ক'ব খুজিছোঁ চজিনা মোৰ আগতে ইমান ফেভৰেট নাছিল আৰু মই খায়ো ভাল পোৱা নাছিলোঁ। ঘৰত মায়ে চজিনা বনায়েই আগতে, মই নাখাইছিলোঁ। কিন্তু বিয়া হোৱাৰ পিছত চজিনা খাবলৈ ষ্টাৰ্ট কৰিলোঁ আৰু এতিয়া মোৰ ভাল লগা হৈ গ'ল। সেইকাৰণে আজি চজিনাৰ জুতি ল'বলৈ ইয়াৰ ৰেডি হৈছোঁ আৰু। অলপমান সময় ধুনীয়াকৈ ভাজি লোৱাৰ পিছত ইয়াতে মই সৰিয়হ বটা বাতিটো অখালি পেলাই অকণমান পানী দিছোঁ আৰু পানীখিনি দিয়াৰ পিছত আকৌ মই ঢাকোন দিছোঁ। এয়া মই এতিয়া ঢাকোন দি ৰাখিছোঁ অলপমান সময়, জুইটো কমাই পেলাই। ঢাকোন খোলাৰ পিছত এয়া চাওকচোন কি ধুনীয়াকৈ উতল আহিছে। এয়া অলপমান পানী মই ইয়াতে এড কৰিলোঁ, গৰম পানী, যাতে জোল হয় আৰু ধুনীয়া হয় খাবৰ কাৰণে। আৰু কালাৰটোও দেখিছেনে ইমান ধুনীয়া হৈছে। অলপ এয়া সিজিছে আৰু এতিয়া মই অলপমান সময় উতলিবলৈ দিম। আৰু মই আদা নহৰু বটাখিনি এতিয়াহে এড কৰিছোঁ, তেলত এড কৰা নাছিলোঁ। এতিয়া এয়া এড কৰি দিছোঁ আৰু এইখিনি ধুনীয়াকৈ উতল আহি থাকোঁতে এয়া ভাজি থোৱা মাছ এড কৰিম। এয়া মই ধুনীয়াকৈ মাছখিনি ভাজি ৰাখি থোৱা আছিলে। এতিয়া ইয়াতে মাছখিনি এড কৰি দিম। চজিনাৰ লগত আগতে মই সৰু মাছ দি খাই পাইছোঁ।
মোৱা মাছ এনেদৰে সৰু মাছ দি পেলাই খাই পাইছোঁ, তেনেকৈ খায়ো বহুত ভাল লাগে। কিন্তু এইবাৰ মই অকণ ডাঙৰ মাছ ইউজ কৰিছোঁ। মই চন্দা মাছ দিছোঁ আৰু চন্দা মাছৰ যে পেটকণ খাই বহুতেই ভাল লাগে, সেইকাৰণে এয়া এনেদৰে দিছোঁ। আজি চন্দা মাছৰ লগতে সৰিয়হ আৰু চজিনা দি জুতি লওঁ বুলি ভাবিলোঁ আৰু মাছ কেইপিচ দি পেলাই অকণমান এয়া লৰাই দিছোঁ। আমি যিহেতু দুজন, সেইকাৰণে মাছ 4 পিচ দিছোঁ, দুপিচকৈ। আৰু এয়া এতিয়া মাছ দিয়াৰ পিছত আকৌ মই উতলিবলৈ দিলোঁ অলপমান সময়। এয়া উতল আহিলে আৰু মোৰ তৰকাৰীখিনি ৰেডিয়ে হৈছে আৰু এতিয়া মই খালি অকণমান ভালদৰে উতলিবলৈ দিছোঁ এয়া। সুন্দৰকৈ মোৰ চজিনাৰ আজি তৰকাৰীখন ৰেডি হৈ গ'ল আৰু মই ধুনীয়াকৈ এনেকৈ চৰিয়া এটাত কাঢ়ি ৰাখিলোঁ আৰু এয়া দেখিছে মোৰ তৰকাৰীখন কি ধুনীয়া হৈছে। খাবলৈও আজি টেষ্টি হ'ব চাগৈ। এয়া মাছ দিছোঁ মই এনেদৰে, মাছখিনি মই এয়া দেখাই দিছোঁ, চাওকচোন কি ধুনীয়া ধুনীয়া মাছৰ পিচ দিছোঁ আজি চজিনাৰ জোলখনত। এয়া মই ধুনীয়াকৈ এতিয়া ভাতৰ লগত খাম আৰু এয়া মই আজি মোৰ থালিখন সজাই পেলাই আপোনালোকক দেখালোঁ। এয়া চজিনা, সৰিয়হ আৰু মাছৰ জোল, পাপৰ আৰু ভাত। পাপৰ মই পুৰি লৈছোঁ। এতিয়া মই ধুনীয়াকৈ আপোনালোকক মোৰ আজি থালিখন দেখাই দিছোঁ। এনেদৰে আজি ধুনীয়াকৈ জুতি ল'লোঁ চজিনাৰ। এইবাৰৰ চজিনা এয়া প্ৰথম খাইছোঁ। আজিৰ এই ৰেচিপি ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিলে কমেণ্টছত জনাব আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। বাই।